বিশ্ব শান্তি প্ৰতিষ্ঠাৰ বাবে নিজ কঠীয়াতলী আঞ্চলিক ঈদগাহ ময়দানত আজি বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সমান্তৰালকৈ ঈদ উল আজহাৰ নামাজ আদায় কৰে। 400 সহস্ৰাধিক লোকক ঈদৰ নামাজ পঢ়াই মুফতি আবু হানিফাই বহুদিনৰ পৰা নিজ কঠীয়াতলী ঈদৰ নামাজ আদায় কৰাৰ সময়ত অঞ্চলটোৰ অন্য জনগোষ্ঠীৰ হিন্দু লোক উপস্থিত থাকি হিন্দু ইছলামৰ সমন্বয় ৰক্ষা কৰি আহিছে। ঈদ উদযাপন কমিটিৰ সভাপতি খলিলুৰ ৰহমান আৰু সম্পাদক জাহেদ আলীয়ে উপস্থিত থকা হিন্দু আৰু ইছলাম লোকসকলক আজি ঈদ উল আজহাৰৰ নামাজস্থলীত উপস্থিত থকাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। কঠীয়াতলীৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। আমি আজি নিজ কঠীয়াতলী আঞ্চলিক ঈদগাহ কমিটিয়ে আজি ঈদ উল আজহাৰ নামাজ আৰু উৎসৱ আমি ইয়াত উদযাপন কৰিছোঁ আৰু এই উৎসৱ আৰু নামাজ উদযাপন কৰিবৰ কাৰণে আমাৰ হিন্দু মুছলমান বিভিন্ন জনগোষ্ঠীয়ে মিলি আমাৰ এটা কমিটি আছে আৰু এই কমিটিয়ে আমি সম্পূৰ্ণ সহযোগ কৰোঁ এই উদযাপনত। আৰু আমি সকলোকে যে ধৰ্মই যি বিৰোধ যি অনৈক্য এয়া যাতে পৰিহাৰ কৰি এক আজি ঐক্যবদ্ধ অসমীয়া জাতি আৰু এখন সমাজ আমি গঢ়ি তুলিব পাৰোঁ, এয়াই আজিৰ জৰিয়তে আমি এই বাৰ্তা গোটেই সমাজক আৰু অসমবাসীক দিব বিচাৰিছোঁ। নমস্কাৰ, আসসালামু আলাইকুম। অসমবাসীলৈ আজিৰ এই মিডিয়াৰ জৰিয়তে মই আন্তৰিক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ পৰিচালনা সমিতি তথা আমাৰ যিটো ইতিমধ্যে আমাৰ ছাৰে কৈছে যে ইয়াত আমাৰ বিভিন্ন জনগোষ্ঠীয় মানুহ বা জাতি জনজাতিৰ এটা সমিতি আছে, সকলোৱে মিলি আমি আজি ঈদগাহ ইয়াত আহি উপস্থিত হৈছিলোঁ আৰু ঈদ পালন কৰিলোঁ। লগতে আমাৰ এই ঈদৰ জৰিয়তে আমাৰ গোটেই অসমবাসীত এটা ভাতৃত্ববোধ গঢ়ি তোলক তাৰে আমি কামনা ৰাখিছোঁ আৰু সকলোলৈ ইয়াত আহি আমাক সহযোগ কৰাৰ কাৰণে আমাৰ ঈদগাহ সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। পুনৰবাৰ সকলোলৈ ঈদৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।